জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধানসভাত কোৱাৰ পিছতেই বিভিন্নজন বিভিন্ন মন্তব্য কৰিছে। ইয়াৰ মাজতে আজি মানস ৰবিনেও কিছু মন্তব্য বহাইছে, কাৰণ মানস ৰবিনৰ লগত জুবিন গাৰ্গৰ এটা মধুৰ সম্পৰ্ক আছিলে। বহু গীত জুবিন গাৰ্গে গাইছিলে মানস ৰবিনৰ। গতিকে মানস ৰবিনে যিখিনি জুবিন গাৰ্গক সহায় কৰিছিলে, যি সময়ত নেকি জুবিন গাৰ্গে গান গাবলৈ আৰম্ভ কৰিছিলে, প্ৰায়বিলাক গীতেই মানস ৰবিনৰ আছিলে, আপোনালোকে নিশ্চয় জানে। গতিকে মানস ৰবিনে আজি পুনৰ মন্তব্য কৰিছে জুবিন গাৰ্গে ন্যায় পাবই লাগিব, কাৰণ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলি আছে। যদিও SITৰ প্ৰতিবেদনখন বিচাৰিছে, SITৰ প্ৰতিবেদন কেতিয়া আহিব, কি কথা, প্ৰকৃততে কোন হত্যাকাৰী, আমি এতিয়ালৈকেতো খাটাংকেতো ক'ব পৰা নাই যে এইজনে হত্যাকাৰী বুলি। মেইন কালপিতজন কোন আচলতে, সহযোগী থাকিব পাৰে, কেইবাজন থাকিব পাৰে, কিন্তু মেইন কালপিত কোন আছিলে? তেওঁৱেই যিটো জুবিন গাৰ্গক হত্যা কৰাৰ যিটো ব্লুপ্ৰিণ্ট তেওঁৱেই ৰচনা কৰিছিলে, আৰু সেইগৰাকীৰ সন্দৰ্ভত ইতিমধ্যে প্ৰত্যেকেই কৈ আছে যে কোন আচলতে প্ৰকৃত হত্যাকাৰী। আজি মানস ৰবিনে কি বুলি কৈছে সেই মন্তব্য আপোনালোকক শুনালে বিচাৰিছোঁ। এইটোতো বিয়নি মেলৰ কথা নহয় মোৰ, কাৰণ এইটো এটা প্ৰক্ৰিয়া হয়। এনকুৱাৰী চলি আছে, ছিংগাপুৰৰ পৰা এনকুৱাৰী হৈছে, অসমত SIT গঠন কৰি দিয়া হৈছে। গোটেই দিশবোৰ চালি যাই তেওঁলোকে কথাখিনিতো ক'ব লাগিব ন। এতিয়া অকল এটা শব্দ আহিলেতো বুজি নাপাম, কি কাৰণত কোৱা হৈছে, কেলে কোৱা হৈছে, কি প্ৰমাণ আছে, কি সাক্ষ্য আছে, আটাইখিনি গম পোৱাৰ পিছত আমাৰ কথাটো পৰিষ্কাৰ হ'ব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কৈছে যে হত্যা কৰা হৈছে, তেখেতে হয়তো কিবা গম পাইছে যিবোৰ আমি গম নাপাওঁ। গতিকে মই মন্তব্য দিয়াটো উচিত বুলি ভবা নাই, কিন্তু আমি ধৈৰ্য ধৰিছোঁ। SITৰ ৰিপৰ্টটো ৰাজহুৱা হওক, বা ছিংগাপুৰ আৰক্ষীৰ যিটো ৰিপৰ্ট সেইটো ৰাজহুৱা হওক। তাৰপিছত আমি চাম যে কথাবোৰ তেখেতসকলে যিবোৰ কথা কৈছে, সেইবোৰ কথা সাক্ষ্য প্ৰমাণে কি কৈছে, বা আমি বুজি কি ভাবিছোঁ। গতিকে সেই কথাবোৰ আহিব। অকল মোৰ বুলি নহয়, প্ৰত্যেকজন অসমীয়াই নিজস্ব এটা দৃষ্টিভংগী আছে, কিন্তু যিটো বিচাৰ প্ৰক্ৰিয়াৰ যিটো দৃষ্টিভংগী বা এনকুৱাৰীৰ যিটো অনুসন্ধানৰ যিটো আউটকাম আহিছে, ইমানবোৰ মানুহৰ লগত কথা বতৰা পাতি, বা তাৰ ছিংগাপুৰ CCTV কি ওলাইছে, হোটেলৰ CCTVত কি ওলাইছে, ৰুমত কি ওলাইছে। গতিকে এই গোটেই কথাবোৰ লৈ এটা যেতিয়া সিদ্ধান্ত আহিব, সেইটো পিছতহে আমি মন্তব্য দিম। তাৰ আগত আমি আচলতে ক'বলগীয়া মানুহে নহয়, নকওঁ বুলি কোৱাতকে আমি ক'বলগীয়া মানুহে নহয়। তাৰ আগত আমি খালি অপেক্ষা কৰিছোঁ এই নিৰ্দিষ্ট দিনটোলৈ, যিটো দিনত আমি কথাখিনি গম পাম, তাৰ পিছতহে আমি ক'ম।